পোনপ্ৰথমে আমি ক'ব লাগিব যে আমাৰ এই গোটেই অঞ্চলটো বানপানীৰ কাৰণে বিখ্যাত আচলতে, কাৰণ ইয়াৰ ওচৰতে পুঠিমাৰী নদীটো আছে। তেনে পৰিপ্ৰেক্ষিতত প্ৰতি বছৰে প্ৰায় বানপানী হোৱা বুলি ক'লে ভুল নহয়। তেনেটা পৰিপ্ৰেক্ষিতত মানে ইয়াত আমি কুঁহিয়াৰৰ বাহিৰে বেলেগ খেতি আগতে কৰিছিলোঁ, মাকৈ খেতি কৰা হৈছিল বা ধান খেতি কৰা হয়। কিন্তু মানে বানপানীৰ পৰিপ্ৰেক্ষিতত কি হয়, মাটিবিলাক চন পৰি গৈছিল। তাৰপিছত খেতিয়কবিলাকে ভাবিলে এনেধৰণে নচলিব যে মাটিখিনি সদায় চন পৰি থাকিব বছৰ বছৰ ধৰি। তেতিয়া ইয়াৰ ওপৰত অলপ পৰীক্ষা নিৰীক্ষা কৰা হওক। তেতিয়া 2-এজন খেতিয়কে ইয়াত কি কৰিছিল, কুঁহিয়াৰ কৰি চাইছিল। তেনেটা পৰিপ্ৰেক্ষিতত কুঁহিয়াৰবিলাক ভাল হৈছিল আৰু সেই মানে কৃষকক দেখি আন বহু কৃষকে ইয়াত কুঁহিয়াৰ আৰম্ভ কৰিছিল। আৰু তেনেধৰণে এতিয়া প্ৰায় 1000তকৈ বহু বিঘাত খেতি কৰা হৈছে। 1000ৰ পৰা 2000-3000 খেতিয়ক এই মানে কুঁহিয়াৰৰ খেতিত জড়িত হৈ পৰিছে, লাখ টকালৈ বছৰি ইনকাম কৰিবলৈ সক্ষম হৈছে। মোৰ এইটো ষ্টেপত আছে 10 বিঘা আৰু তাতে এটা ষ্টেপ তাতে 10 বিঘা আছে আৰু নতুনকৈ মই 8 বিঘা লগাইছোঁ। সেইটো ইমান বেছি 2 ফুট 3 ফুট এনেকুৱা হৈছে। গতিকে মই অকলে বৰ্তমান সেইখিনি কৰিছোঁ আৰু আমাৰ এইখিনি জেগাত প্ৰায় 100জনৰ ওপৰ খেতিয়ক আছে। চবৰে তাৰমানে 10 বিঘা 5 বিঘা 12 বিঘা এনেকুৱা খেতি আছেই কম্পালচৰি। প্লাছ আৰু আমাৰ এইটো কাৰণে ভাল হৈছে, বানপানীৰ পিছত বানপানী আমি ধানত ইনকাম কৰোঁ বৰ বেছি, বছৰত ধৰ 20 মোন ধান হয়, বেচিলেই পাওঁ আমি 16,000 মান টকা। পালে তাতে খৰচা আছে, কিন্তু আমাৰ কুঁহিয়াৰ খেতিত 1 বছৰ 1 লাখলৈ আমি পাওঁ ইনকাম। আৰু এবছৰ কৰিলে আমাৰ কুঁহিয়াৰ খেতিটো 4 বছৰলৈকে বেচিব পাৰি। অলপ কৰ্মসংস্থান কৰিলে 4 বছৰলৈকে আমাৰ ধুনীয়াকৈ থাকি যায়। গতিকে আমাৰ 1 লাখ টকা নালাগে, 1 বছৰ হ'লে আমি 4 বছৰ কাটিব পাৰোঁ খেতিটো। খালি চাফা কৰিব লাগে, অলপ মাটি চাটি সাৰ সুৰ মাৰিব লাগে, সেইখিনি কৰিব লাগে আমাৰ। আৰু আমাৰ এই কুঁহিয়াৰটো গুৱাহাটী, তেজপুৰ, ভূটান এইবিলাকত চাপ্লাই, আৰু ইয়ালৈকে গাড়ী লৈ যায় আমাৰ এইটো কুঁহিয়াৰটো। খালি আমাৰ এটা দুখ কি জানেনে, আমাৰ যিহেতু আমাৰ এই অঞ্চলটো গৰীব অঞ্চল, যিটো কৃষক অঞ্চল, গতিকে হ'লে আমাৰ যিটো অলপ সাহাৰ্য, চৰকাৰেতো সাহাৰ্য প্ৰদান কৰি থাকে কৃষক কোনোবা বা বহুত সাহাৰ্য দিয়ে। গতিকে আমি সেই সাহাৰ্যৰ পৰা অলপ কিয় নাপাওঁ? আমাৰ SDO বাইদেউ, ADO বাইদেউ প্লাছ গ্ৰাম সেৱক আমাৰ ইয়াতে খেতিত কোনোদিন উপস্থিতে নহয়। কিয় নহয়? সিহঁতক চৰকাৰে কি হিচাপে ৰাখি থৈ দিছে? গতিকে আমাৰ খেতিত উপস্থিত হ'ব লাগে, আমাৰ সেই খেতিবিলাক চাব লাগে। আমাক কোনো ধৰণৰ পোৱা নাই। আনকি মই এতিয়ালৈকে এই খেতিত মেডিচিন মাৰিব লাগে, স্প্ৰে মেচিন লাগে, সেই স্প্ৰে মেচিন এটালৈকে মই এতিয়াও পোৱা নাই এটা। মই নিজে কিনি আনি স্প্ৰে মাৰোঁ, সাৰ সুৰটো নাপাওঁ, আমি বীজ নাপাওঁৱেই। সেই আমাৰ বহুত দুখ। আৰু সেই কিন্তু সেইখিনি চৰকাৰে আমাক সহায় কৰে, আৰু মই ভাবোঁ আমাৰ এই অঞ্চল আৰু উন্নত হ'ব, আৰু কৃষক আমি খেতি আৰু বেছিকৈ কৰিব পাৰিম।